অসম ক্ৰিকেট সন্থাই পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিছে 4টা জনত 19 বছৰ অনুৰ্ধৰ আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেণ্ট 2025। আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেণ্ট 2025ৰ চূড়ান্ত পৰ্যায়ৰ ছুপাৰ লীগ খেলসমূহ মৰিগাঁও জিলাৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। বিশেষকৈ নগাঁও, ডিব্ৰুগড়, হাইলাকান্দি, তেজপুৰ, বোকাখাত, কোকৰাঝাৰ, বৰপেটা আৰু লখিমপুৰৰ 8টা দলে ছুপাৰ লীগত খেলিবলৈ যোগ্যতা অৰ্জন কৰিছিল যদিও আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ডিব্ৰুগড় জিলাৰ দলটিক লখিমপুৰ জিলাৰ দলটিয়ে নিৰ্ধাৰিত অভাৰ সমাপ্ত হোৱাৰ আগতে আটাইকেইটা উইকেট দখল কৰি 77 ৰানৰ বিনিময়ত চূড়ান্ত বিজয় সন্মান লাভ কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ খেলুৱৈ ক্ৰমে কাকু বৰ্মনে মেন অৱ দ্য মেচ আৰু জাগৃতি কলিতাই বেষ্ট টুৰ্ণামেণ্ট বঁটা লাভ কৰিছে। আনহাতে ডিব্ৰুগড় দলৰ খেলুৱৈ ক্ৰমে গীতি শিক্ষা শইকীয়াই বেষ্ট বেটছমেন আৰু হেৰি সোণোৱালে বেষ্ট বলাৰৰ বঁটা লাভ কৰে। টুৰ্ণামেণ্টখনৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ ভিতৰত অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰাজদীপ ওজা, এপেক্স কমিটিৰ সদস্য মিনু আলম, ACA চিলেক্টৰ ষ্টাফ, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা সাহিত্য পৰিষদৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ, পৌৰপতি যোগেশ তামুলী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সহিতে মৰিগাঁও জিলা প্ৰশাসন তথা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। 19 বছৰ উৰ্ধৰ ছোৱালী আজিখন ক্ৰিকেট ফাইনেল খেল। এই ক্ৰিকেট ফাইনেল খেলখনক ডিব্ৰুগড় পৰাজিত কৰি লখিমপুৰ বিজয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক আশীৰ্বাদ জনাইছোঁ। মই মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি হৈ তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে আকৌ আগবাঢ়ি যাওক। তেওঁলোকক সাহস দিছোঁ, তেওঁলোকক প্ৰেৰণা দিছোঁ, তেওঁলোকে যাতে আৰু ভাল কীৰ্তি যাতে খেলুৱৈ হিচাপে অৰ্জন কৰিব পাৰে তাৰ কাৰণে মই আহ্বান জনাওঁ। আৰু আজি ডিব্ৰুগড় পাৰ্টিটো ভাল খেল পৰিৱেশন কৰিছে। লখিমপুৰৰ লগত পৰাজিত হ'লেও তেওঁলোকে ভাল পৰিৱেশন কৰি তেওঁলোকে হাৰিছে। হাৰাটো ডাঙৰ কথা নহয়, কিন্তু নিজৰ পাৰদৰ্শিতা অৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থা উদ্যোগত আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থা বিষয়ববীয়াসকলে সভাপতিকে ধৰি উপসভাপতিকে ধৰি সকলোৱে যেনেধৰণে খেলখন পৰিচালনা কৰাত তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, তেওঁলোককো ধন্যবাদ দিছোঁ যে যি খেলেই নহওক মৰিগাঁও ক্ৰীড়া সন্থাত যিবোৰ খেল আহে ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ ভালদৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই পদক্ষেপক মই আদৰণি জনাইছোঁ। আৰু অসম ক্ৰিকেট খেলৰ বিষয়ববীয়াসকলেও ইয়াত আহি উপস্থিত হৈছে। গতিকে তাৰ কাৰণে আমি মৰিগাঁও জিলাবাসী ৰাইজ সৌভাগ্য যে তেওঁলোকে যে আমাৰ এই খেলপথাৰত উপস্থিত হৈ এই খেলখন উপভোগ কৰিছে। সন্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতা পোনপ্ৰথমবাৰৰ কাৰণে মৰিগাঁৱত অনুষ্ঠিত হৈছে আৰু এই প্ৰতিযোগিতাখনত মই নিজে প্ৰত্যক্ষ কৰি উপলব্ধি কৰিছোঁ যে আমাৰ ছোৱালীবিলাকে আচলতে পুৰুষৰ সমানে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। 19 বছৰ অনুৰ্ধৰ তেখেতসকল খেলুৱৈ 19 বছৰ অনুৰ্ধৰ খেলুৱৈ হিচাপে যি পাৰদৰ্শিতা ইয়াতে প্ৰদৰ্শন কৰিছে মই নিজে প্ৰত্যক্ষ কৰিছোঁ, সঁচাকৈ মানে প্ৰশংসনীয়। আজি ডিব্ৰুগড় আৰু লখিমপুৰৰ মাজত ফাইনেল খেল অনুষ্ঠিত হৈছে। মই আশা কৰিছোঁ দুয়োটা দলে ভাল আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে খ্যাতি অৰ্জন কৰিব পাৰে আৰু এই ক্ষেত্ৰত মই মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ সদৌ অসম ভিত্তিত এই 19 বছৰ অনুৰ্ধৰ ছোৱালী যি ক্ৰিকেট খেলখন ইয়াত অনুষ্ঠিত কৰি আমাৰ এই অঞ্চলত যিসকল খেলুৱৈ আছে এই খেলুৱৈসকলকো উৎসাহিত কৰিবৰ কাৰণে তেখেতসকলে যিখিনি প্ৰয়াস কৰিলে তাৰ কাৰণে মই ক্ৰীড়া সন্থাসমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মই যিটো গম পাইছোঁ আমাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে এইখিনিতো যোগাযোগ কৰি আছে আৰু ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলেও যোগসূত্ৰটো ৰাখিছে আৰু এই ক্ৰিকেট খেলৰ যিটো গ্ৰাউণ্ডটো ইতিমধ্যে পৰৱৰ্তী মানে প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত যিটো নিৰ্মাণ কৰিছে সেয়া যদি যথেষ্ট নহয় নিশ্চয় ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলৰ তেখেতসকলে আলোচনা নিশ্চয় নকৰাকৈ থকা নাই। আৰু মই ভাবোঁ যে আমাৰ ফুটবল খেলৰ যথেষ্ট মানে খেলপথাৰ আছে, ক্ৰিকেট খেলৰ গ্ৰাউণ্ড নাই। ক্ৰিকেট খেলৰ এখন সুন্দৰ গ্ৰাউণ্ড ইয়াত প্ৰতিষ্ঠা হ'লে নিশ্চয় আজি যেনেকৈ সমগ্ৰ অসমৰ পৰা ডিব্ৰুগড়, লখিমপুৰ
মানে ধেমাজি আমাৰ তিনিচুকীয়াৰ পৰা আদি কৰি বিভিন্ন ঠাইৰ খেলুৱৈসকল আহি ইয়াতে ক্ৰিকেট খেল প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছে। যদি গাঁৱতো যদি সৰ্বাংগ সুন্দৰ হয় নিশ্চয় এইখিনি কথা চিন্তা কৰিব আমাৰ ক্ৰীড়া সন্থাৰ বিষয়সকলে নিশ্চয় চিন্তা কৰি আছে আৰু ক্ৰীড়া সন্থাৰ লগতো নিশ্চয় যুৱসত্ব ৰাখি আছে। কাৰণ আমি গৌৰৱ অনুভৱ কৰোঁ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ অসম ক্ৰীড়া সন্থাৰ উপসভাপতি হিচাপেও জিতু বৰদলৈ ডাঙৰীয়া ইয়াত আছে। গতিকে এইখিনি নিশ্চয় তেখেতে যোগাসত্ব হৈ থকা নাই। গতিকে মই সমূহ খেলুৱৈসকলৰ এই খেল প্ৰদৰ্শনৰ জৰিয়তে আমাৰ মৰিগাঁওবাসীক যি তেখেতসকলে যিখন খেল উপহাৰ দিব প্ৰয়াস কৰিছে মই তেখেতসকলকো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে এজন সুন্দৰ খেল প্ৰদৰ্শন কৰি আমাৰ ইয়াতে থকা যিসকল প্ৰতিভাৱান খেলুৱৈ সেইসকলকো তেখেতসকলে উৎসাহিত কৰিব বুলি মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। আহি পেলাই ভাল লাগিছে মৰিগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনত আৰু ফিল্ডখন খুব ধুনীয়া কৰি খেল অৰ্গেনাইজ কৰিছে ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনে। আমাৰ এছিয়াৰ পৰা এইটোৱে পদক্ষেপ কি কেনেকৈ উমেন্স ক্ৰিকেটটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আণ্ডাৰ-19ৰ এই টুৰ্ণামেণ্টটো পতা হৈছে আৰু আণ্ডাৰ-16ৰ টুৰ্ণামেণ্ট আৰু ছিনিয়ৰ্ছৰো উমেন্স টুৰ্ণামেণ্ট হয়। আমি এইটো আশা কৰোঁ কি সৰুৰ পৰা ছোৱালীখিনিয়ে ক্ৰিকেটটো চিৰিয়াছলি লয় আৰু এজ এ কেৰিয়াৰ লয় চ' তাহাঁত অসম বুলি নহয় পিছলৈ ইণ্ডিয়া খেলিব যেন পাৰে। মৰিগাঁও ক্ৰিকেট গাঁও হয় খুব ধুনীয়া পৰিৱেশ। এই ফিল্ডখন মই আজি 3 বছৰ আগত আহিছিলোঁ তাৰপিছত এইবাৰ আহি পেলাই বহুত ভাল পৰিৱেশ দেখিছোঁ। এইবছৰ ভালেখিনি খেল হৈছে ইয়াতে মৰিগাঁৱত আৰু আমি এছিয়াৰ পৰা এইটোৱে ট্ৰাই কৰিম কি আৰু ইয়াতে খেল হওক পাৰিলে আমি ফিল্ডখন যদি আৰু অলপ ভাল কৰি ল'ব পৰা যায় এছিয়াই যদি সহায় কৰে দেন BCCI লেভেলৰো খেল পাতিব পৰা এটা পদক্ষেপ ল'ব পৰা যায় বুলি মই ভাবোঁ। ডেফিনেটলি মই ইয়াতে আমি আহিছোঁ ইয়াতে খুব ভাল এটা পৰিৱেশ দেখিছোঁ। ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন মানুহখিনি খুব নিজৰ খুলি লাগি পেলাই টুৰ্ণামেণ্টটো পাতিছে। ষ্টেণ্ডাৰ্ড অফ দ্য টুৰ্ণামেণ্ট খুবেই ভাল লাগিছে ইয়াতে আহি পেলাই। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।